ডক্টৰৰ নেগলেঞ্চি আৰু ষ্টাফৰ নেগলেঞ্চিৰ কাৰণে মোৰ বেবীটো ঢুকাইছে এক লাইনত মই যদি ক'ব যাওঁ বেলেগ কৈছে আজি এটা বাচ্চা এনেকৈ ওলমি আছে কিবা আছে মই তেতিয়ালৈকে ভাবা নাই যে মোৰ বাচ্চাটোৱে ওলমি আছে বুলি যেতিয়া মই গৈছোঁ গৈ দেখা পাইছোঁ ডক্টৰে যেতিয়া মই নামটো ক'লোঁ স্পিনাৰ আপুনি নেকি গাৰ্জেন তেতিয়া মোক মনে মনে ভিতৰত মাতি লৈ গৈছে তাৰমানে হাল্লা নকৰিব বুলি কৈছে মানে যোৱা 15 আগষ্ট দুপৰীয়া 12:15 মোৰ এজনী ছোৱালী জন্ম হৈছিল চিজাৰিঙে হৈছে তাৰপিছত 3 কেজি 700 আছিল বাচ্চাটো তাৰপিছত বাচ্চাটো বাকী ঠিকে আছিল তেওঁলোকৰ যিটো টেষ্ট কৰে জেনেৰেল মানে বাচ্চাৰ টেষ্ট কৰোঁতে মোৰ WBC আৰু হেৰিটো আপোনাৰ ক্ৰিয়েটিনিনটো অলপ বেছি পালে পোৱাৰ কাৰণে WBC বেছি হোৱাৰ কাৰণে এটা এণ্টিবায়'টিক দিছিল তাৰমানে কৈছে আপুনি বেডত এডমিট কৰিব নালাগে এণ্টিবায়'টিক ৰাতিপুৱা দিব আকৌ লৈ যাব ৰাতিপুৱা 6টাত এডমিট দিলোঁ তাৰপিছত আৰু নেক্সট সন্ধিয়া 6টাত তাৰ মাজত এটা কথা কওঁ দেই চুগাৰ টেষ্ট কৰিবৰ কাৰণে তেওঁলোকে লিখি দিছিল ৰাতিপুৱা 4টা 20ত তাৰপিছত এটা আছিল 10টা 20ত মই মোৰ বেবীটো লৈ গৈ 4টা 20ৰ পৰা মোটামুটি আপোনাৰ প্ৰায় 7টালৈ ৰখি আছে ডক্টৰ নাই কিন্তু চুগাৰ টেষ্ট কৰা মৰ্ণিঙৰ কথা কৈছোঁ নাই লাষ্টত তেওঁ যিজন চিকিউৰিটি গাৰ্ড থাকে তেখেতে কৈছে দাদা আপুনি কিমান ৰখিব ঘৰত যাওক এই ৰখি থাকক 4টা সেইটো নহ'ল চুগাৰ তাৰ নেক্সট মই যেতিয়া কালি মোৰ বেবীৰ ইনফেকশ্যন পাব বুলি ক'লে ডক্টৰে বেডত থাকোঁতে ক'লে ইনফেকশ্যন পাইছে আপুনি আহক তাৰ আগতে মোৰ দিনত মানে সন্ধিয়া 6টাত মোৰ হেৰি দিছে এণ্টিবায়'টিক এটা দিছে আৰু 8টামান ক'লে যে ইনফেকশ্যন পাইছে আপুনি অলপ ল'ব যাওঁতে মোক ক'লে আপোনাৰ বেবীটো এডমিট কৰিব লাগিব ইনফেকশ্যন পাইছে বাপেক হিচাপে দায়িত্ব আছিল মই এডমিট কৰি দিলোঁ এডমিট কৰি মোৰ ৱাইফৰ অলপ প্ৰব্লেম আছে ফিডিং কৰিব নোৱাৰে সেইকাৰণে তেওঁ এটা MMS1 বুলি হেৰি কিনিছে মই মা মেডিকেলৰ পৰা কিনি আনিছোঁ সেইটো দি মই বেবীক চাইছোঁ বেবী ধুনীয়াকৈ আছে তো ৰাতিপুৱা মই এবাৰ বেবীক চাব আহোঁতে দেখা পাইছোঁ হাল্লা হৈ আছে পাব্লিকে হাল্লা হৈ আছে কি হৈছে তাৰপিছত গম পালোঁ হেৰি এটা বেবী মানে ফাঁচি লগাৰ নিচিনা সেই বেডখনৰ পৰা পৰি ওলমি গৈছে আৰু এটা বেবী বহুত কষ্ট পাইছে আৰু এটা মাথা ফাটা বুলি শুনা পাইছে মই এইটো নাজানো দেই 3টা বেবী টোটেল আৰু মোৰ বেবীটো তাৰমানে অক্সিজেন নাপায় গোটেই বডি আপুনি যদি চাই এতিয়া কলা পৰি গৈছে আৰু হয়তো মই ঘূৰাই নাপাম কিজানি মোৰ বাচ্চাটো 15 আগষ্ট দুপৰীয়া 12:15 জন্ম হৈছে মোৰ হাতত পৰিছে 2টা 2:30 বজাত সেইটোৱে হ'ব আৰু এতিয়া ডক্টৰ আছিল পূজা শইকীয়া ইনচাৰ্জ বৰ্তমান ডিউটি তাৰ বাকীকেইজন নাম নাজানো তেওঁ আছে বৰ্তমান ৰাতি নাইট ডিউটি তেওঁ আছে ডক্টৰ পূজা শইকীয়া আৰু এটা কথা কি বেবী আহিছোঁ যিকেইজন মানে হেৰি মানে আপোনাৰ নাৰ্ছ চাৰ্ছৰ বহুত নেগলেঞ্চি আছে অকল মই নহয় আপুনি বেলেগ সুধিলে গম পাব ডিউটি সময়ত ডিউটি নাই আপোনাৰ চাওক তেওঁলোকে এটা আমি জেনেৰেল ডাঙৰ মানুহবিলাক বাচ্চা এটা আছে তেওঁলোকে বাচ্চাই পে কান্দিছে কি ডাঙৰ কথাটো হ'ল সেই টাইপ 4টা 20ত মই চুগাৰ টেষ্ট কৰিব লিখি দিছে ডক্টৰে লিখা বস্তু দেই মই লিখা নাই ডক্টৰে 4টা 20ত আপুনি টেষ্ট কৰিব নেক্সট 10টা 20ত নেক্সট আকৌ সন্ধিয়া 4টা 20ত 3 টাইমছ 4টা 20ৰ পৰা এটা যিটো আপোনাৰ ৰাতিপুৱা হেৰি দিবহে ব্ৰেকফাষ্ট দিবহে সেই টাইমলৈকে মই ৰখি আছোঁ মোৰ বেবীটোক লগত লৈ তাৰপিছত মই বেবীক ফিটিং তেতিয়ালৈকে কিন্তু চুগাৰ টেষ্ট কৰিব কোনো নাহিল ভাঙা আপোনালোকে যদি এতিয়া চাই এতিয়া কিন্তু ইমিডিয়েটলি চাইড কৰিছে এই এতিয়া ছুপাৰিণ্টেণ্ট অহাৰ কাৰণে অহাৰ লগে লগে ইমিডিয়েট চাইড কৰিছে তেওঁলোকে কোনো চেফটি নাই আৰু অলৰেডি হেৰিখন তাৰমানে ভাঙা আছে আপুনি যদি এতিয়ালৈকে যায় আপোনাৰ চাই এতিয়া হেৰিখন আপোনালোকে অহা বুলি গম পাই চাইড কৰিছে চব এই যে আপোনাৰ আমি যে বেণ্ডেজ মাৰা টেপ যে সেই টেপ মাৰি মানে চাইড কৰি থৈছে ডক্টৰ আৰু ষ্টাফৰ গাফিলতি ডক্টৰ আৰু যোৱা ৰাতি পূজা শইকীয়া বুলি তেওঁৰ ডিউটিত আছিল আৰু মানে তেওঁ ব্যৱহাৰটো খুব ৰুফ ব্যৱহাৰ তাৰমানে আপোনাৰ ল'ৰাটো বা সন্তানটোৰ কথা সুধিলে কৈ আছোঁ নহয় কিয় লাগে যাওক এই টাইপ ব্যৱহাৰ তাৰমানে ছুপাৰিণ্টেণ্ট অহা নাই ৰূপক বৈশ্য তেখেত আহিছে তেখেতে মোক কৈছে আপুনি বাহিৰত ৰখক মই কথা পাতি জনাই আছোঁ তেখেতক মই ফোন কৰি মাতিব লগা হৈছে মই চালোঁ কিন্তু অৱস্থা নাই মোৰ আশাটো খুবখিনি পূৰা কলা পৰি গৈছে এজনৰ তাৰমানে বহুত কষ্ট পাইছে আৰু মোৰটো তাৰমানে ওলমি গ'ল যে ফাঁচি লগাৰ নিচিনা তো অক্সিজেন লেভেলটো সেয়া কৰিছে কিন্তু মই ইতিমধ্যে ভাবিছোঁ পুলিচৰ লগতো যোগাযোগ কৰিম এইটো পষ্টমৰ্টেম কৰিহে মই ইয়াৰ পৰা ল'ম নহ'লে মই নলওঁ কাৰণ যদি মোৰ ডক্টৰৰ নেগলেঞ্চি আৰু ষ্টাফৰ নেগলেঞ্চিৰ কাৰণে মোৰ বেবীটো ঢুকাইছে এক লাইনত মই যদি ক'ব যাওঁ সম্পূৰ্ণ নেগলেঞ্চি আৰু এতিয়া মই ধৰক 5:30টাত মানে বেবী ফিডিং কৰিব যায়তো এই 5:30টাৰ মাকবিলাকে দেখা পাইহে মোক জনালে বা বেলেগ জনাইছে তাৰ আগতে কিমান টাইম বা ওলমি আছে কোনো নাই কৰিব গৈছে কোনো নাই বেলেগে সেই দেখা পাইছে এইটো বাচ্চা কোনো নাই তাৰমানে মোৰ বেবী আছিল 5 নম্বৰ ৰুমত আৰু চবে 4 নম্বৰ ৰুমত মানে টেবুল পাৰি শুই আছে তৃতীয় মহলা বেবী নিউ বেবী বৰ্ণ ইউনিট ভিতৰতে হৈ আছে তাৰমানে বেলেগ ৰুমত সন্ধিয়া 8:30লৈকে মোৰ বেবীয়ে মোৰ লগত হাঁহি ফূৰ্তি কৰি আছে আপোনালোকৰ ভিডিঅ'টো ইতিমধ্যে দেখাইছোঁ 8:30লৈকে মোৰ লগত হাঁহি ফূৰ্তি কৰি আছে তাৰপিছত যেতিয়া ক'লে ইনফেকশ্যন হৈছে মই লৈ আহিছোঁ মই নিজে বেবীক লৈ আহিছোঁ 8:30লৈকে 10টালৈকে মই নিজে বেবীক চাই আহিছোঁ ৰাতি 10টালৈকে তাৰপিছত ৰাতিৰ ভিতৰত কোন সময়ত কি হৈছে নাজানো বৰ্তমান অক্সিজেন লেভেলটো এইটো মানে ফাঁচি লগাৰ নিচিনা পেলাই অক্সিজেন লেভেলটো কমি পেলাই এতিয়া বেবী কলা পৰিছে হয়তো মই মোৰ প্ৰথম সন্তান আছিল ঘূৰাই নাপাম কিজানি কোনো মোক খবৰ দিয়া নাই তাৰমানে বেলেগ মহিলাই তাৰমানে ফিডিং কথা মই আহিছিলোঁ বেবীটোক চাবলৈ যে মোৰ বেবীটো আছে আহিছোঁ কিনো হৈছে চাব আহিছিল চাব আহোঁতে তেতিয়া কি হ'ল বেলেগ কৈছে আজি এটা বাচ্চা এনেকৈ ওলমি আছে কিবা আছে মই তেতিয়ালৈকে ভাবা নাই যে মোৰ বাচ্চাটোৱে ওলমি আছে বুলি যেতিয়া মই গৈছোঁ গৈ দেখা পাইছোঁ ডক্টৰে যেতিয়া মই নামটো ক'লোঁ স্পিনাৰ আপুনি নেকি গাৰ্জেন তেতিয়া মোক মনে মনে ভিতৰত মাতি লৈ গৈছে তাৰমানে হাল্লা নকৰিব বুলি কৈছে আৰু মোৰ যিহেতু মোৰ আপোনালোকে যদি চাই ৰিপৰ্টৰ কপিত WBC-টো 22.83 আছে ৰিপৰ্টত বিলু ৰিবিনত মোৰ কোনো টেষ্ট কৰা নাই কিন্তু তেওঁলোকৰ এজনে কৈছে জিনিয়ৰ এজনে কৈছে কি কয় হেৰি জণ্ডিছ আছে কিন্তু জণ্ডিছৰ য'ত টেষ্ট নকৰা কেনেকৈ কিন্তু অলৰেডি কৈছে যে ইনফেকশ্যন আছে WBC-টো বেছি আছিল আৰু ক্ৰিয়েটিনিনটো 1.14 আছিল
তাৰ বাহিৰে বেলেগ মোৰ এনে নাছিল। ইনফেকশ্যন মই অলৰেডি 2টা এণ্টিবায়'টিক লৈছে। যদি মোক ক'লা হয় যে এণ্টিবায়'টিক দিব লাগিব আপুনি আনা নিয়া কৰিব, মই কৰিলোহেঁতেন। কিন্তু তাত থৈ দিয়াৰ পিছত আৰু আপুনি যদি চাই এতিয়া গোটেই বেডৰ সেইবিলাক ভাঙা আছে। শুনা পাইছোঁ, কিন্তু মইতো ভাবা নাছিলোঁ না, সেইটো হেৰি হৈ গৈছে তাৰমানে বাচ্ছাটোৰ কি কয় এতিয়া অক্সিজেনটো পৰি পেলাই হেৰি হৈ গৈছে।